जोरहट के बाद जोधपुर सेक्टर है धुरी में, और एक जो है रीजनल ऑफिस जो है वो नॉर्थ ईस्टर्न स्टेट में। तो लाइक दिस टोटल 3 ऑफिस हो गए पूरे असम को जो है हम लोग हैंडीक्राफ्ट के आर्टिस्ट के प्रमोशन के लिए कवर करते हैं। मेरा नाम शशिकांत गुप्ता है। मैं असिस्टेंट डायरेक्टर हूँ, मतलब ऑफिस का इंचार्ज हूँ जोरहट ऑफिस में। इससे पहले मैंने सिक्किम में काम किया है और अभी हम पिछले 2 सालों से यहाँ पे। तो ये 3 दिन के हस्त शिल्प सेवा केंद्र द्वारा आयोजित क्राफ्ट डिमॉन्स्ट्रेशन प्रोग्राम में मैं आप सबों का जो है स्वागत करता हूँ। रेस्पेक्टेड को डिस्ट्रिक्ट कमिश्नर सर, ये मेरा असाइनमेंट है कि आप हमारे बीच हैं। थैंक यू सो मच सर फॉर एक्सेप्टिंग माय इन्विटेशन। इसके अलावा DICC ऑफिस से, हैंडलूम ऑफिस से और विद्यालय के जो है टीचर और प्रिंसिपल सर को जो है अभी आप इसी उत्तर करिए कर दीजिए बारे में अभिनंदन है। ये बहुत ही छोटा सा प्रोग्राम एक तरह से कह लीजिए आप, जिसमें हम लोग क्या करते हैं कि 3 दिन के लिए प्रोग्राम आयोजित करते हैं, ऑर्गेनाइज करते हैं। इसमें हमारे क्राफ्ट के 3 टीचर होते हैं और 4 टीचर होते हैं, ठीक है। 4 अच्छे सेलेक्टेड टीचर, इम्पैनल टीचर जो हैं हम लोग बुलाते हैं, और 4 डिफरेंट क्राफ्ट को हम लोग सेलेक्ट करके स्टूडेंट्स के सामने डिमॉन्स्ट्रेट करते हैं, ताकि स्टूडेंट्स जो है हमारे कल्चर को, हमारे आर्ट्स को, हमारे क्राफ्ट को जो है वो समझ सके। तो यही है हमारा पर्पस कि आपको जो है उपस्थित থকা আমাৰ সন্মানীয় অতিথিসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকল, বিভিন্ন সময়ত আমি ভাৰত চৰকাৰৰ যি বৰ্তমান মণ্ডলৰ যি কৃষি হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট কমিশ্যনৰ হেণ্ডিক্ৰাফ্ট এই ডিপাৰ্টমেণ্টৰ যোগেদি বিভিন্ন ঠাইলৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি প্ৰদৰ্শন কৰিছোঁ। গতিকে এটা শুধৰণি কৰিব বিচাৰোঁ, মুখা শিল্প এইটো মাজুলী নহয় দেই, মৰাণা মুখাৰ শিৱসাগৰত। মোৰ ঠাইডোখৰ যদি শিৱসাগৰ হ'ব, ঠাইত পঢ়ি শিৱসাগৰ ডিষ্ট্ৰিক্টত পঢ়িব মুখা গোটেই শিৱসাগৰ মুখা দেই, সকলোকে জনালোঁ। GI টেগ মাজুলীয়ে পাইছে আৰু ভৱিষ্যতে আমি আশা কৰিছোঁ শিৱসাগৰ পাব। এতিয়া মই জনাওঁ, এই মিনিষ্ট্ৰী অফ টেক্সটাইলৰ ফালৰ পৰা অসমৰ প্ৰথমজন ব্যক্তি মোৰ গুৰু দেৱকান্ত মহন্ত তেখেতে শিল্প গুৰু বঁটা পাইছে। সেই বঁটা শিৱসাগৰতহে পাইছিলে। তাৰপিছত এই বছৰ তেখেতক পদ্মশ্ৰী দিছে, অসম চৰকাৰে দিছে। গতিকে অন্যান্য কথা, গতিকে শিৱসাগৰৰ মুখা হিচাপে অভিহিত কৰিলে ভাল পাওঁ। ধন্যবাদ। এইখিনি কথা যদি এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি বিভিন্ন সময়ত হস্তশিল্পৰ, যিহেতু অসমৰ পৰম্পৰাগত এই মুখাশিল্প মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ হৈছে, আৰু ময়ো নিজৰ স্থান হিচাপে শিৱসাগৰৰ এখন পৰম্পৰা সত্ৰৰ স্থানত মই জন্মগ্ৰহণ কৰি এই মুখাশিল্প গুৰুজনৰ এই 1500 শতিকাৰ পৰা আৰম্ভ হোৱা এই মুখাশিল্পক আগবঢ়াই লৈ যাবৰ কাৰণে যত্ন কৰি আছোঁ। সেই অনুপাতে এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মই এজন ইণ্ডিপেণ্ডেণ্ট মাষ্টাৰ কাৰ্পৰেশ্যন আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিভাগৰ মই জুনিয়ৰ ফেল'শ্বিপ পাইছোঁ 2012-13 ফেল' মই। অসম চৰকাৰৰ মই আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ মই স্বীকৃতিপ্ৰাপ্ত গুৰু, মানে 2জন গুৰু হিচাপে তেখেতে স্বীকৃতি দিছে। আমাৰ স্বনামধন্য মাজুলী কৈ আছে আপোনালোকে, ডক্টৰ হেমচন্দ্ৰ গোস্বামী প্ৰভু তেখেতক, আৰু মোক শিৱসাগৰত মোৰ গুৰু উপস্থিতত আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ মই এজন গুৰু হিচাপে, আৰু শিৱসাগৰৰ মোৰ যিটো অনুষ্ঠান বৰ্ণকুটীৰক আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ চেণ্টাৰ হিচাপে তেখেতসকলে চেণ্টাৰ জেনেৰেট কৰিছে, আৰু তাতে আমাৰ মুখাশিল্পৰ কৰ্মশালা এৰি গৈ থাকে। গতিকে আশা কৰোঁ এই সম্পৰ্ক আপোনালোকক দেখাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পাইছে। আৰু উপস্থিত অতিথিসকলক মই যিহেতু মোৰ শিকোৱা কিছুমান এই প্ৰডাক্ট মানে মুখা লৈ আহিলোঁ, আচল প্ৰডাক্টখিনি আমাৰ অনা নহ'ল। গতিকে মই আশা কৰোঁ ভৱিষ্যতে আপোনালোকে শিৱসাগৰত আপোনালোকে বৰলুকুটি ভিজিট কৰিব পাৰে। সেইটো টুৰিজিম প্লেচ হিচাপে ইতিমধ্যে লাহে লাহে কাম কৰিবলৈ আমি গৈ আছোঁ, আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু শশীকান্ত গুপ্তাক ধন্যবাদ জনাইছোঁ এইটো কাৰণে যে আপোনালোকৰ নিচিনা এই জেগাটোত মই বহুদিন অহা নাছিলোঁ, ইয়ালৈ আহিলোঁ। এই অসমৰ এটা স্থানত মই এই জোনাই অঞ্চলত আহি মোৰ ভাল লাগে, আৰু ভৱিষ্যতে আপোনালোকৰ দেখা পাম। ধন্যবাদ। উদ্যোগত 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা এক্সিবিশ্যন কাম
ৱৰ্কশ্বপ বুলি ক'ব লাগিব। ইয়াৰ উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আমাৰ জোনাই সমজিলা CDC ছাৰ, মালুটো ছাৰ, এই সভাত উপস্থিত আমাৰ ভাৰত চৰকাৰৰ টেক্সটাইল ডিপাৰ্টমেণ্টৰ যোৰহাট কাৰ্যালয়ৰ এছিষ্টেণ্ট ডাইৰেক্টৰ ঋষিকান্ত দ্বিবেদী, ये उतना फिनिश प्रोडक्ट नहीं है, ये ट्रेनिंग का है। मैंने देखा है इसका आइडिया बाजू में কাছজুলি বিকলাঙ্গ স্কুলের যেজন ডাইরেক্টর সে লেখাপড়া করা না ক্লাস 3 পর্যন্ত সে এখন স্কুল বানা নিজে তার স্কুল বানানো হয়ে গেল মানে 4 বছর কাম করছে রোগীগুলো আমি নিজে আমার আগবাড়ি যাব ক্রাফট বস্তুটো ল'ৰা হোক ছোৱালী হোক তো এনেকুৱাভাৱে যাব লাগিব আৰু ছাৰহঁতৰ লগত আমি যোগাযোগ ৰাখিম নিশ্চয় 2-3 মাহৰ মানে গৰম বন্ধ হওক কিবা হওক আজিকালি কি হৈছে মানে ট্ৰেইনিংটো অলপ কমি আহিছে আগত আমি চিঠি লিখিছিলোঁ চিঠিখন পাওঁতে পাওঁতে কি আজি পাইছা ডেট কিন্তু মাক ফালৰ পৰা